নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ কেয়াৰ ফাৰ্মলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক এটা ধুনীয়া আবেলিৰ সৈতে। আৰু মোৰ পিছফালে এয়া দেখিছে সূৰ্য অস্ত যাওঁ যাওঁ হ'ব হৈছে আৰু মানে সন্ধ্যা এতিয়া 6টা বাজিছে। ঠাণ্ডা দিন হোৱা হ'লে হয়তো আন্ধাৰেই হৈ গ'ল দিনটোলৈ। আৰু সদায় ব্ৰইলাৰ ভিডিঅ'নো কিমান দেখুৱাই থাকিম, ফাৰ্মৰ ভিডিঅ'। আজি ভাবিলোঁ ব্ৰইলাৰ আৰু নেপিয়া ঘাঁহৰ ভিডিঅ' একেলগে বনাই দিওঁ। এইখিনি নেপিয়াৰ এনেকৈ দাদা এজনে দি পঠিয়াইছিলে আৰু এনেকৈ আমি ৰুইছিলোঁ। দাদাজনে সকলোখিনি দেখুৱাই দিছিলে ধুনীয়াকৈ, কেনেকৈ ৰুব লাগে, কি কৰিব লাগে, সকলো ডিটেইলছ ফটোৱে সৈতে ভিডিঅ' আকাৰে ধুনীয়াকৈ চব দেখুৱাই দিছিলে। আৰু এয়া আমি ৰোৱাৰ পিছত প্ৰায় 1 মাহৰ পিছত এয়া দেখিছে নহয় ধুনীয়াকৈ ইমানখিনি গ্ৰ'থ হৈ গৈছে। আৰু ইমানখিনি গ্ৰ'থ হৈছে যেতিয়া চব ঠিকে ঠাকে আছে। নেপিয়াৰ গ্ৰাছ আকৌ বহুতকেইটা টাইপৰ পোৱা যায়, বহুতকেইটা জাত আছে নেপিয়াৰ ঘাঁহৰ। তাৰ ভিতৰত আমি যিটো দাদাজনৰ পৰা নেপিয়াৰ ঘাঁহৰ জাত আনিছিলোঁ সেইটো হৈছে MCN নেপিয়াৰ গ্ৰাছ। সাধাৰণতে এই গ্ৰাছটো গোমধানৰ লগত ক্ৰছ কৰা থাকে আৰু গৰু ছাগলীৰ কাৰণে বহুত উৎকৃষ্ট মানৰ খাদ্য। পূৰা ইয়াত প্ৰ'টিন থাকে। যদিহে আপোনালোকে ফাৰ্মিং কৰিম বুলি ভাবে, ছাগলীয়ে হওক গৰুৱে হওক, তেতিয়াহ'লে আপোনালোকে এই ঘাঁহটো ৰুই ল'ব। আৰু ৰুই ল'লে আপোনালোকৰ মানে ফলাফলটো ভাল হ'ব। লগতে আমি যিজন দাদাৰ পৰা এই গ্ৰাছটো আনিছিলোঁ, তেওঁ এটা ইউটিউব চেনেল আছে। তেওঁৰ ইউটিউব চেনেলটোৰ নাম হৈছে বি গুড ফাৰ্মিং। আৰু আমি তেখেতৰ ইউটিউব চেনেল চাই ঘাঁহটো আনিছিলোঁ আৰু ধুনীয়াকৈ ডেলিভাৰী দি দিয়া ব্যৱস্থা আছে। আপোনালোকৰ কাৰোবাক লাগিলে তেনেকৈ যোগাযোগ কৰিব পাৰিব। লগতে আজি আমাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু যিসকল নিউ ভিউৱাৰ্ছ আছে তেওঁলোকে চেনেলটো প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো ক্লিক কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকক দি থাকিব পাৰোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ আজি এটা ধুনীয়া সুন্দৰ ভিউৰ সৈতে। তেতিয়াহ'লে আজিলৈ বাই বাই।